নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বোৱাৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ থকাৰ সমান্তৰালকৈ এইবাৰ মায়ঙৰ চতু গড়গাঁৱতো সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। হিয়া ধুকৰি কান্দিছে এহাল পিতৃ মাতৃয়ে। নিজ একমাত্ৰ পুত্ৰ বোৱাৰীক বিচাৰি এতিয়া হাহাকাৰ কৰিছে পৰিয়ালত। হয়, এহাল পিতৃ মাতৃৰ হিয়া ভঙা কান্দোন। পুত্ৰ বোৱাৰীৰ সন্ধান বিচাৰি হাহাকাৰ মাতৃ পিতৃ। নিজ ঘৰৰ পৰাই নিখোজ হয় একমাত্ৰ পুত্ৰ বোৱাৰী লক্ষী মণ্ডল। আজিৰ পৰা প্ৰায় দুমাহমানৰ আগতে ৰাতি 7:30 নিজৰ স্বামী ঘৰত উপস্থিত নথকাৰ সময়তে ঘৰৰ পৰা নিখোজ হয় লক্ষী মণ্ডল। এটি 4 বছৰীয়া ল'ৰা সন্তান থৈ ক'ত গ'ল লক্ষী মণ্ডল, ইয়াকে লৈ পৰিয়ালৰ লোক আৰু গঞা ৰাইজ চিন্তিত হৈ পৰিছে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে মায়ং আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও এতিয়াও কোনো সূত্ৰ পোৱা নাই। এদিন দুদিনকৈ 65 দিন উকলি গ'ল, কিন্তু এতিয়াও পৰিয়ালৰ লোকে কোনো সূত্ৰ লাভ কৰা নাই। মায়ঙৰ চুটুগড়জান গাঁৱৰ লক্ষী মণ্ডল নামৰ এইগৰাকী বোৱাৰী সন্ধানহীন হোৱাক লৈ এতিয়া পিতৃ মাতৃ পৰিয়াল আৰু গাঁওবাসীৰ মাজত হাহাকাৰ লাগিছে। সন্ধানহীন লক্ষী মণ্ডল যোৱা 6 জানুৱাৰী তাৰিখে ৰাতি 7:30 ঘৰৰ পৰা নিখোজ হয়। কিন্তু 2টা মাহ উকলি যোৱাৰ পিছতো লক্ষী মণ্ডল ঘৰলৈ উভতি অহা নাই। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই। লক্ষী মণ্ডলৰ অসুস্থ মাতৃ, অসহায় স্বামী আৰু গাঁওবাসীয়ে লক্ষী মণ্ডল ক'ত আছে বিচাৰি ভাগৰি পৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মায়ং আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও লক্ষী মণ্ডলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সূত্ৰ উলিয়াব পৰা নাই। যদিহে কোনো সদাশয় লোকে এই বোৱাৰীগৰাকী ক'ৰবাত দেখা পায় বা কোনো সম্ভেদ পায়, তেনেহ'লে এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যোগাযোগৰ নম্বৰটো হৈছে 8714880401। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। কি হৈছিলে কওকচোন? তাৰমানে 1 জানুৱাৰীৰ দিনাখন ৰাতি 7টামান বাজিছে। তেতিয়া এই যে মানুহজনে এই মাতি আছে লক্ষী লক্ষী বুলি। তেতিয়া আমি এফালৰ পৰা আহিছোঁ। তাৰপিছত কৈ আছে লক্ষী তহঁতৰ ঘৰত গ'ল না? কয় নাই, আমাৰ ঘৰত যোৱা নাই, ইফালে বিচাৰি চাওক। পিছত মানে ইফালে বিচাৰি চাইছে, পোৱা নাই। নোপোৱাৰ পিছত মানে তাৰ পিছদিনা বিচাৰিছে, পোৱা নাই। এই আজি মোটামুটি ধৰক এদিন হ'ল, 2 মাহ 12 দিনমান হ'ল। এতিয়ালৈকে বিচাৰি আছে মানুহটোৱে, মানে পোৱা নাই। বহুত টকা পইচা খৰচ কৰিলে, কিন্তু নোপোৱাৰ কাৰণে এতিয়া মানে থানাতো গৈছিলে। থানাৰ পৰা আকৌ মৰিগাঁৱত কোৰ্টত দিছিলে, কোৰ্টৰ পৰা মায়ং গ'ল। মায়ঙৰ পৰা কিবা কৰিছে সেইটোতো আমি ক'ব নোৱাৰিম। সেইটো মানে গম পোৱা নাই এতিয়ালৈকে। এতিয়া ৰাইজক কি ক'ব? ৰাইজক মানে কি, যদি কোনোবা ৰাইজে যদি পায় মানুহটোক, যে ক'ৰবাত আছে বা কোনো মানুহৰ লগ হৈছিলে, মানুহটো আনি যদি দিয়ে, মানুহজনক উপকাৰ হ'ব বহুত। ল'ৰাজনৰ বয়স নাই অলপ। ছোৱালীজনীৰ নাম কি আছিলে? ছোৱালীজনীৰ লক্ষী মণ্ডল। ল'ৰা ছোৱালী কেইটা? এটা ল'ৰা। কেইবছৰ আছে ল'ৰাজন? ল'ৰাজনৰ 4 বছৰমান হ'ল নেকি। ঘৰতো কিবা কাজিয়া চাজিয়া হৈ যোৱা নাই? কাজিয়া আমি গম পোৱা নাই, কাজিয়া কি হৈছে নহৈছে আমি গম পোৱা নাই। আৰু আমাৰ ঘৰৰ লগতে, কিন্তু আমি কাজিয়া বুলি শুনাও নাই কেতিয়াও। যে গাঁৱৰ নামটো কি আছিলে আপোনালোকৰ? চুটগড়জান কাৰমাৰী। ঠিক আছে, হ'ব। হয় দাদা, কি হৈছিলে ক'বচোন? কি আপোনাৰ গাঁৱৰ নামটো কি আছিলে? চুটগড়জান কাৰমাৰী। কি হৈছিলে আপোনাৰ? কি আপোনাৰ মাইকীজনী কি হৈছে তাৰমানে? নাজানো কি হৈছে, ঘৰৰ পৰা তাৰমানে সন্ধিয়া টাইমত নাই তাৰমানে মানুহ। আজি কেইদিন হ'ল? আজি 2 মাহ 12 দিন। 2 মাহ 12 দিন। এফআইআৰ দিছিলে? হা, এফআইআৰ দিছিলে নে? থানাত দিছিলোঁ, পিছতো নিদিয়ে থানাৰ পৰা। এতিয়া কিবা কাজিয়া বাজিয়া হৈছিল নেকি ঘৰত? একো নাৰাই নাই ঘৰত। ল'ৰা ছোৱালী কেইটা আপোনাৰ? এটা ল'ৰা। কেইবছৰ হৈছে ল'ৰাটো? 4 বছৰ। আপোনাৰ মাইকীজনীৰ নাম কি আছিলে? লক্ষী মণ্ডল, লক্ষী চৰকাৰ মণ্ডল। আপোনাৰ শহুৰেকৰ ঘৰত খবৰ লৈছে? লৈছিলোঁ, নাই বোলে তাত। নাই। এতিয়া অসমৰ ৰাইজক কি ক'ব আপুনি? ক'ব কি হৈছিলে? আশানন্দৰ ঘৈণীয়েক জানুৱাৰীৰ 1 তাৰিখত ৰাতি অনুমান 7টাৰ পৰা 8টালৈ, সেইখিনি ভিতৰতে বোৱাৰীজনী নাইকিয়া হৈ গ'ল। যিকোনো এজন মানুহে লৈ গৈছে। আচ্ছা, নিয়াৰ পিছত ইটো ঘৰত নাছিল, বেলেগত কাম কৰা মানুহ, দুখীয়া মানুহ কাম কৰি খায়। আচ্ছা, শুনি পেলাই আহিছে। তাৰপিছতে যাই পেলাই মায়ং থানাত জাননীখন দিয়া হ'ল 3 তাৰিখত। জাননী দিয়াৰ পিছত মায়ং থানাৰ পৰা কোনো ধৰণৰে
হেৰি ইনকুৱাৰী চিনকুৱাৰী অহা নাই নাহাত বিনিময়ত আকৌ কৈছোঁ এয়াৰটেল অফিচত যা কাৰণ 1 তাৰিখৰ পৰা লাষ্ট 31 না 30 তাৰিখ হ'ব এইটো 30 তাৰিখৰ পৰা 1 তাৰিখলৈ কোনে ফোন কৰিছে কোনটো মোবাইল দি পেলাই চেনেল মিলাইছে সেইটো ওলাব লাগিব তাৰপিছত সেই পোৱা যাব তাৰপিছত ইহঁতে এয়াৰটেল অফিচত গ'ল এয়াৰটেল অফিচৰ পৰা আহি আকৌ মায়ং থানাত হেৰি দিব লাগে মায়ং থানাত পৰা লেখা লৈ পেলাই আকৌ এয়াৰটেল অফিচত দিছে এয়াৰটেল অফিচৰ পৰা এতিয়া বৰ্তমানত মায়ং থানালৈ পঠাইছে পঠোৱাৰ পিছত সেই বস্তুটো আজি দিম কালি দিম কৰোঁতে আজিলৈ পঠোৱা নাই আচ্ছা নপঠোৱাৰ বিনিময় উকিলে কৈ আছে বস্তুখিনি লৈ আহক সেই বস্তুটো পঠাইলে আমি ওলাই দিম সম্পূৰ্ণ হেৰিবিলাক এতিয়ালৈ পঠোৱা নাই যোৱাকালিও এই ল'ৰাটো হেৰিত গৈছে মৰিগাঁৱত গৈছে মৰিগাঁৱত যাই পেলাই কৈছে বস্তুটো বোলে পঠাইছে আহিছে নে নাই চাই দিয়ক কয় নাই পঠোৱা নাই ফোন কৰিছিলি নে সেই তাক দি পেলাই উকিল দি পেলাই আকৌ ফোন কৰিছে কয় নাই পঠোৱা নাই আমি আজি পঠাই আছোঁ পঠামহে আপোনালোকৰ গাঁৱৰ নামটো কি আছিলে গাঁও আমাৰ চুৰগৰজান বেকেট কাৰমাৰি এতিয়া অসমৰ ৰাইজক আৰু প্ৰশাসনক কি ক'ব আপুনি এইটো ওলাব লাগে ছোৱালীজনী ক'ত আছে বোৱাৰীজনী ওলাব লাগে য'তে নাথাকক যদি তাৰ ভাত খাব ইচ্ছা নাই তেতিয়াহ'লে ডাইৰেক্টলি বহি পেলাই ডাইভোৰ্চ দি দিয়ক যে ল'ৰাটো মুক্তি হওক ইও খালাচ হৈ যাওক আৰু তাৰ 4 বছৰীয়া ল'ৰা এটা আছে লগত সেই ল'ৰাটো পেলাই গুচি গ'ল 4 বছৰ কেইমাহমান হ'ল মই জানামতে বৰ্তমানত এইখিনিয়ে জানো কওকচোন কি হৈছিলে কওক এমনি কিছুই নেই তাৰমানে বিজনেছ পাতি গেছে ফোন করছে কইছে বলে আমি কালকে আহম আমার কইছে বলে ভাত খাই গিয়া ভাত খাই নেই হ্যাঁ খাই নাই আমি খাই নেই অনেক তো বাজে সারাই কাঁদছে দুধ দিয়ে ঘুমাইছে তখন আমি আবার কান্দা আনছে কেছে কান দেখে দুধ দাও কনে গেছো বাইরে দিকে মানুষ নাই রাত 7টা 7:30 বাজছে আমি বাড়ি বিছটাই কোনো হানি নাই নাই যে নাই একবারই নাই এতিয়া কি ক'ব ছোৱালীজনী এখন পোৱালি এজনে কাম দেখোন আমি পোৱালিটো দেখাই নিম বেমাৰ বনাম কি কৰোঁ আৰু ৰাইজে যদি পায় গৈছে নেতি চেৰা তাৰ ডাক দিকো